এবাৰ উচ্চতৰ মাধ্যমিকৰ ৰিজাল্টক লৈ ভয়ংকৰ তথ্য এতিয়া পোহৰলৈ আহিছে। ৰিজাল্ট ঘোষণাৰ পিছতেই বহু বিসংগতি এতিয়া ধৰা পৰিছে। ৰিজাল্টক লৈ বিমূৰত পৰিছে হাজাৰ হাজাৰ শিক্ষাৰ্থী। কেনেকৈ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ ৰিজাল্ট বিসংগতি হ'ব পাৰে? পুনৰ বিতৰ্কত এতিয়া শিক্ষা সংসদ 12 ভুলেৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পালে। প্ৰাপ্ত তথ্য অনুসৰি ডিজিটেল মাধ্যমত উপলব্ধ ফলাফল আৰু মাৰ্কশ্বিটত উপলব্ধ ফলাফলৰ পাৰ্থক্যকে ধৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতো একাংশ শিক্ষাৰ্থীক অনুত্তীৰ্ণ বুলি ঘোষণা কৰালৈকে বিভিন্ন বিসংগতিয়ে শিক্ষাৰ্থীসকলক এতিয়া হতাশাগ্ৰস্ত কৰি তুলিছে। অভিযোগ অনুসৰি বহু শিক্ষাৰ্থীয়ে বুকলেটত লাভ কৰা ফলাফলত 2টা বা 3টা বিষয়তহে লেটাৰ নম্বৰ লাভ কৰা বুলি উল্লেখ কৰা হৈছিল। কিন্তু অনলাইন মাধ্যমেৰে তেওঁলোকে লাভ কৰা মাৰ্কশ্বিটত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইপিনে সাই বিকাশ ছিনিয়ৰ ছেকেণ্ডেৰী নামৰ এখন শিক্ষানুষ্ঠানৰ এগৰাকী শিক্ষাৰ্থীয়ে গণিত বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈয়ে নম্বৰ লাভ কৰাৰ তথ্যও পোহৰলৈ আহিছে। শিক্ষাৰ্থীগৰাকীয়ে গণিত বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল যদিও মাৰ্কশ্বিটত তেওঁ বিষয়টোত 30 নম্বৰ লাভ কৰা বুলি দেখুওৱা হৈছে। আনহাতে শিক্ষা সংসদৰ ভুলৰ বাবে শিলচৰৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে ফলাফল লাভ কৰাৰ পৰা বঞ্চিত হয়। শিলচৰৰ ৰামানুজন গুপ্তা ছিনিয়ৰ ছেকেণ্ডেৰী কলেজ, গুৰুচৰণ কলেজ, কাছাৰ কলেজ, হোলী ক্ৰছ হায়াৰ ছেকেণ্ডেৰীকে ধৰি কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ শতাধিক শিক্ষাৰ্থী বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ পৰীক্ষাত অনুপস্থিত থকা বুলি দেখুওৱা হৈছে, যাৰ ফলত তেওঁলোকে আন বিষয়সমূহত নম্বৰ লাভ কৰা সত্ত্বেও সামগ্ৰিকভাৱে পৰীক্ষাত অনুত্তীৰ্ণ বুলিয়ে ফলাফল প্ৰকাশ পাইছে। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 36 জন শিক্ষাৰ্থী বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল, কিন্তু তেওঁলোকৰ ফলাফল লাভ কৰা নাই বুলি বিদ্যালয়খনৰ অধ্যক্ষই সদৰি কৰিছে। CG কলেজৰ 1.5 শতাধিক পৰীক্ষাৰ্থীয়ে মাৰ্কশ্বিটত ইংৰাজী বিষয়ত নম্বৰ লাভ কৰা নাই। ইয়াক লৈ শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইতিমধ্যে শিক্ষাৰ্থীসকলে অধ্যক্ষৰ জৰিয়তে শিক্ষা সংসদলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছে। এই ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। ছাত্ৰ সংগঠনটোৱে শীঘ্ৰে শিক্ষাৰ্থীসকলৰ সমস্যা সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে আৰু এই দাবী পূৰণ নহ'লে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰো হুংকাৰ দিছে। এইদৰে গণিত বিষয়ত অৱতীৰ্ণ নোহোৱা পৰীক্ষাৰ্থীও নম্বৰ পাইছে আৰু শিলচৰত কেইবাখনো শিক্ষানুষ্ঠানৰ শ শিক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে ইংৰাজী বিষয়ত। ইপিনে ওদালগুৰি জিলাৰ টংলাৰ 2খনকৈ শিক্ষা প্ৰতিষ্ঠানৰ ফলাফলতো ব্যাপক বিসংগতিয়ে শিক্ষক শিক্ষাৰ্থী অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি টংলা প্ৰেছিডেন্সি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ৰিচা বৰা নামৰ এগৰাকী ছাত্ৰীৰ ঘোষিত ফলাফল আৰু মাৰ্কশ্বিটত অহা ফলাফলৰ পাৰ্থক্যই শিক্ষাৰ্থীগৰাকীক বিভ্ৰান্ত কৰি তোলে। প্ৰথম অৱস্থাত ৰিচাৰ ফলাফল 4টা বিষয়ত লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হোৱা বুলি উল্লেখ কৰা হৈছিল। এই ফলাফল লাভ কৰি ছাত্ৰীগৰাকী প্ৰথমে হতাশাগ্ৰস্ত হৈ পৰে, কিয়নো তেওঁ আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ লাভ কৰিব বুলি আত্মবিশ্বাসী আছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ মাৰ্কশ্বিট লাভ কৰিহে অৱগত হয় যে আশা কৰা ধৰণেৰে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে ছাত্ৰীগৰাকী স্বস্তিৰ নিশ্বাস লয়। মেধাৱী ছাত্ৰীগৰাকীৰ ফলাফলত এনে বিসংগতি লৈও বিদ্যালয়খনৰ অধ্যক্ষই অসন্তুষ্টি প্ৰকাশ কৰিছে। অনুৰূপ ঘটনা সংঘটিত হৈছে টংলাস্থিত পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো। কেৱল ইমানেই নহয়, শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ পাঠশালাৰ একাধিক শিক্ষানুষ্ঠানৰ ফলাফলত বিসংগতি পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বুকলেটত উল্লেখ কৰা ফলাফল আৰু মাৰ্কশ্বিটত ফলাফলৰ মাজত পাৰ্থক্যই শিক্ষাৰ্থীসকলৰ মাজত প্ৰথমে বিভ্ৰান্তিৰ সৃষ্টি কৰে। বুকলেটত শিক্ষাৰ্থীসকল উত্তীৰ্ণ হোৱা বিভাগ, প্ৰাপ্ত নম্বৰ লগতে কেইটা বিষয়ত নম্বৰ লাভ কৰে সেয়া উল্লেখ কৰা হয়। বহুকেইজন শিক্ষাৰ্থীয়ে 3-4টা বিষয়ত লেটাৰ নম্বৰ লাভ কৰা বুলি বুকলেটত উল্লেখ কৰা হৈছে, কিন্তু একেজন শিক্ষাৰ্থীয়ে মাৰ্কশ্বিটত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰা বুলি সংসদে উল্লেখ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত মাৰ্কশ্বিট লাভ নকৰালৈকে বুকলেটত ফলাফল লাভ কৰি বহুকেইজন মেধাৱী শিক্ষাৰ্থী হতাশাগ্ৰস্ত হৈ পৰে। এতিয়া ৰিজাল্টৰ লগত জড়িত সকলো বিসংগতি দূৰ কৰাৰ লগতে ৰিজাল্টৰ বিসংগতিৰ বাবে অনুত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক অতি শীঘ্ৰে উত্তীৰ্ণ কৰাই দিয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সকলো বিসংগতি দূৰ কৰাৰ বাবে দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনৰ ফালৰ পৰা। আৰু শিক্ষা সংসদে অতি শীঘ্ৰে এই সমস্যাৰ সমাধান নকৰিলে প্ৰতিবাদ কৰাৰো হুংকাৰ দিয়া হৈছে।
আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।